নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব, সকলোৰে মনত হয়তো সেইটো প্ৰশ্ন আহি আছে। তো অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক বিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, বলক এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, অসমৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, হয়তো সকলোৰে মনত এইটো প্ৰশ্ন আহি আছে। তো ফ্ৰেণ্ডছ, বহুতে ভাবি আছে যে হাই ছেকেণ্ডাৰী ৰিজাল্ট আজি দিব বুলি বহুতে কৈ আছে। তো ফ্ৰেণ্ডছ, আপোনালোকক জনাই যাওঁ যে এতিয়ালৈকে হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব, এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশ্যন বা নটিফিকেশ্যন হোৱা নাই। তো অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব, এই বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিছু আপোনালোকক সংবাদমেলত কৈছিল। তো অসমৰ সংবাদমেলত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে হাই ছেকেণ্ডাৰী ৰিজাল্ট এইটো মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ সপ্তাহত অথবা মে' মাহৰ প্ৰথম সপ্তাহ, মে' মাহৰ 5 তাৰিখৰ আগত আপোনালোকৰ এই ৰিজাল্টটো মুকলি কৰি দিব। তো ফ্ৰেণ্ডছ, এইটো মই কোৱা নাই, এইটো অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে। তো অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰিজাল্টৰ বিষয়ে কি কৈছিল আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখুৱাই দিম। আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাই লওক। আমাৰ ফলাফল ঘোষণা হ'ব মে' মাহৰ প্ৰথম সপ্তাহটো, খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে' মাহ তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ' ক্লিপটো চাই নিশ্চয় ধৰিব পাৰিলে যে হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব। এপ্ৰিল মাহৰ লাষ্ট সপ্তাহত অথবা মে' মাহৰ 5 তাৰিখৰ আগত আপোনালোকৰ ৰিজাল্টটো মুকলি কৰি দিব। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যিসকলে হাই ছেকেণ্ডাৰী পৰীক্ষা দিছিল তেওঁলোকে গম পায়। তো ভিডিঅ'টো যদি ভাল পালে তো ফ্ৰেণ্ডছ, চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।